নিৰ্দলীয় খেলিছে এইকাৰণে সমষ্টিটোৰ ভোটাৰৰ স্বাৰ্থত এন ডি এটোৰ নিজা বস্তু সেইটো বস্তুটো এন ডি এৰ প্ৰাৰ্থীজনৰ কি হ'ব তেওঁৰ কথা সেইটো কিন্তু বিজেপিৰ বিৰুদ্ধে বিদ্ৰোহ বিসম্ভ কৰা নাই বিজেপিক আমি ছাপৰ্ট কৰোঁ বিজেপিৰ আমি অনুগামী ডক্টৰ হিমন্ত বিশ্বৰ আমি অনুগামী তেখেতসকলে যিটো মানে আন্তঃগাঁথনি উন্নয়ন আৰু বিকাশত অৰিহণা যোগাইছে তাক আমি যথেষ্ট মানে কৃতজ্ঞতাবোধ কৰিছোঁ। দলীয় নিৰ্দেশনা কিয় মানি চলা নাই? দলীয় নিৰ্দেশনা মানে কি মই ৰিজাইন দিছোঁ 12 মাৰ্চত আমাৰ সন্মানীয় মানে মন্ত্ৰী মহোদয় এই জয়ন্ত মল্ল ডাঙৰীয়া আহিছিল তেতিয়া আমাৰ সুদূৰ 5টা মণ্ডলৰ পৰা কৰ্মকৰ্তা আহি 5000মান কৰ্মকৰ্তা আহিল আমাৰ শক্তি প্ৰদৰ্শন কৰিছিল এটা ডিমাণ্ড দিছিল যে আমাৰ বৰপেটা সমষ্টিটো পোনপ্ৰথমৰ বাবে আমাক বিজেপিক লাগে কিন্তু দুৰ্ভাগ্যবশতঃ বিজেপিক নিদিলে আমাৰ মিত্ৰৰ জোঁটৰ প্ৰাৰ্থী এন ডি এ দিলে যিয়ে নহওক আপোনাৰ বিজেপিৰ প্ৰতি কি খুব অসন্তুষ্টি আছে? বিজেপিৰ প্ৰতি একো খুব অসন্তুষ্টি নাই এতিয়া এইতে মই নমিনেশ্যন দিব আহিছোঁ সেইটো একমাত্ৰ কাৰণ হ'ল ভোটাৰ ৰাইজৰ বৰপেটাৰ সমষ্টিৰ স্বাৰ্থত প্ৰথম হ'ল মোৰ বৰপেটা সমষ্টিৰ স্বাৰ্থত তাৰপিছত দল তাৰপিছতে থাৰ্ড হ'ল চেল্ফ ইণ্টাৰেষ্ট। আপুনি কিমান কনফিডেণ্ট জিকিব বুলি? মই 100% কনফিডেণ্ট মানে জিকাটো 100% কনফিডেণ্ট। কাৰ্যকৰ্তাসকল আপোনাৰ লগত আছেনে? আছে বহুতে মানে মোক কোৱা কাৰণে তেওঁলোকে কৈছে কি যে আমিতো দাদা যাব নোৱাৰোঁ ওলাই যাব নোৱাৰোঁ গতিকে আমি থাকিম আমাৰ ফালৰ পৰা আপোনাৰ সহায় সহযোগ আছে বিজেপিৰ পৰা আছে মানে কৈছে আমিতো ওলাই যাব নোৱাৰোঁ আমাৰ এটা হেৰি আছে এই দলৰ এটা অনুশাসন আছে গতিকে সেইকাৰণে আমাৰ ফালৰ পৰা এই ৰাতিপুৱা মোক ফোন কৰিছিল মহেন্দ্ৰ দাসে ক'লে শুভেচ্ছা থাকিল দাদা আছে সকলোৱে আছে কিন্তু তেওঁলোকে দলীয় হেৰি কৰি ওলাই আহিব নোৱাৰে বস্তুটো